নমস্কাৰ, মই সংগীতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সংগীতা ব্লগলৈ ৱেলকাম কৰিলোঁ। আজি আকৌ আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব আৰু প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইটো এটা খুব ধুনীয়া ৰেড ড্ৰেছ হয়। কেইদিনমান আগত মই এটা ৰাণী কালাৰ ড্ৰেছ এটাৰ এম্ব্ৰইডাৰী কৰা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। সেইটো বহুত ভাল পাইছিলে। ভিউজো মোৰ ভালেই আহিছে আৰু 1K মানে বহুত হয় আৰু এতিয়া বৰ্তমান নতুন চেনেল যেতিয়া। তো সেই আণ্টিগৰাকীয়ে মোক আকৌ এটা দিলে। এইবাৰ ৰেড ড্ৰেছত মোক ক'লে যে এটা তুমি নিজৰ পচন্দত ধুনীয়াকৈ কিবা এটা মোক বনাই দিবা এই ড্ৰেছটোত। তো ভাবিলোঁ কিনো বনাওঁ, আচলতে ডিঙিৰ ওচৰত মই খুব ধুনীয়াকৈ এটা এম্ব্ৰইডাৰী কৰিছোঁ, অকণমান ডাঙৰকৈ ফ্লাৱাৰ ডিজাইন বনাইছোঁ আৰু বাকী গাটোত মই এনেকৈ সৰুকৈ মানে এনেকৈ ফ্লাৱাৰ দি পেলাই মানে এম্ব্ৰইডাৰী কৰি দিছোঁ। এনেকৈ বুটা টাইপ বনাইছোঁ আৰু যেনেকৈ আমাৰ চাদৰ মেখেলাবিলাকত থাকে ন, অ'টো এনেকৈ বুটা টাইপৰ তেনেকৈ মানে বনাইছোঁ। খুব ধুনীয়া হৈছে বস্তুটো। এয়া দেখিছেনে, মই ফুলকেইটা সৰু ফুলকেইটা এনেকৈ বনাই আছোঁ। এটা বনাই আকৌ ফ্ৰেমটো খুলি আকৌ এবাৰ বনাব লাগে। বহুত মানে সময়ো যায়, ধৈৰ্যও মানে বহুত বেছি লাগে আৰু বহুত ধৈৰ্যৰ প্ৰয়োজন হয় আচলতে এম্ব্ৰইডাৰী এটা কৰিব গ'লে। চবেই সুধি থাকে আৰু কেতিয়া সময় পাওঁ, স্কুলো থাকে, তাৰপিছতে ইমান সময় কেনেকৈ পাই যাওঁ কৰিবলৈ। মই উলিয়াওঁ আৰু তেনেকৈ সময়। এইটো দেখিছেনে, ডিঙিত মই কৰিছিলোঁ যে এইটো এনেকৈ কৰিছোঁ আৰু বাকী মই পূৰা গাটো তেনেকৈ অ'টো তেনেকৈ কেইটামান মানেকৈ বুটা দি পেলাই চিম্পুলেই ৰাখিছোঁ বস্তুটো। তেখেতক চিম্পুলেই লাগিছিলে তো চিম্পুলকেই বনাইছোঁ। এইটো চাওকচোন, কমপ্লিট লুকছটো ইমান ধুনীয়া হৈছে ন দেখিবলৈ। ভাল পাইছে, আণ্টিগৰাকীয়ে নিলে, ডেলিভাৰ কৰিলোঁ, তেখেতে লৈ গ'ল, ভাল পাইছে বুলি কৈছে আৰু মোৰো ভাল লাগিছে তেখেতে ভাল পাওঁ বুলি কোৱাৰ কাৰণে। আপোনালোকে ভাল পাইছেনে নাই কমেণ্ট বক্সত ক'বলৈ নাপাহৰিব। এইটো চাওকচোন, বৰ ধুনীয়া হৈছে ন দেখিবলৈ, পিন্ধিলেও খুব ধুনীয়া লাগিব। তেখেতে পিন্ধা ফটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে বেলেগ আৰু ভিডিঅ' তেনেকৈ নাই বনাই থোৱা যে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো এইটো বনাই মানে একে গৰমে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাওকচোন কি ধুনীয়া লাগিছে ন দেখিবৰ কাৰণে। এনেকেই মৰম আপোনালোকে দি থাকিব, ছাপোৰ্ট অলপ দি থাকিব মাজে সময়ে। চেনেলটোত ছাবস্ক্ৰাইবাৰ বহুত বেছি নাই হোৱা, কিন্তু এমাহ হোৱা নাই যেতিয়া, এই 15 দিনমানতে বহুতখিনি বাৰু বাঢ়িছেই। তো আজিলৈ ইমানেই, বাই বাই।